এইটো ভিডিঅ'ত আলোচনা কৰিম ক্লাছ 10ৰ সায়েন্সত কম্পাৰ্টমেণ্টেল এক্সামত কি ইম্পৰ্টেন্ট কুৱেশ্যন আহিব মই তোমালোকক এইটো ভিডিঅ'ত দেখুৱাই দিম যিবিলাক ষ্টুডেন্টে কম্পাৰ্টমেণ্টেল এক্সাম দিবা সেইবিলাক ষ্টুডেন্টে একেটা কুৱেশ্যন চাই এক্সামত বহিবা সায়েন্সত 16টা চেপ্টাৰ আছে সেই 16টা চেপ্টাৰৰ ভিতৰত কি ইম্পৰ্টেন্ট কুৱেশ্যন আছে চেপ্টাৰ 1 ৰ পৰা চেপ্টাৰ 16 লৈকে এই 16টা চেপ্টাৰৰ ভিতৰত কি ইম্পৰ্টেন্ট কুৱেশ্যন আছে মই তোমালোকক এইটো ভিডিঅ'ত দেখুৱাই দিম যিহেতু কম্পাৰ্টমেণ্টেল এক্সাম অনলি থিওৰি পাৰ্ট হ'ব সেইকাৰণে মই তোমালোকক লং কুৱেশ্যন কেইটা দেখুৱাই দিম এমসিকিউ কুৱেশ্যন নাহে মই এমসিকিউ কুৱেশ্যন তোমালোকক দেখুৱাই নিদিও তোমালোক ভালকৈ পঢ়ি যাবা এইকেইটা কুৱেশ্যনৰ ভিতৰত তোমালোক 100% কমন পাই যাবা এতিয়া আমি চাই লওঁ প্ৰথমতে অধ্যায় 1 ৰাসায়নিক বিক্ৰিয়া আৰু সমীকৰণ এই চেপ্টাৰটোৰ ভিতৰত কি ইম্পৰ্টেন্ট কুৱেশ্যন আছে প্ৰশ্নলিৰ 1 নং question to most important 2 নং questioner 2 3 এই দুটা important 3 নং questioner 1 2 এই দুটা important next সাবা তোমালোক প্ৰশ্নলিৰ 1 নং questioner 1 2 এই দুটা important next সাবা তোমালোক ক্ষয়ববন আৰু দুৰ্গন্ধিতা বা ৰেঞ্চিডিটি এই দুটাৰ ওপৰত চমুটুকালি কাহিকি যাবা most important next সাবা তোমালোক প্ৰশ্নলিৰ 1 আৰু 3 এই দুটা ইম্পৰ্টেন্ট নেক্সট অনুহলনিৰ সাবা তোমালোক 4 নং কুৱেশ্যন টু মোস্ট ইম্পৰ্টেন্ট 5 নং কুৱেশ্যনৰ এ বি সি ডি একেটা ইম্পৰ্টেন্ট নেক্সট 7 নং কুৱেশ্যনৰ বি সি ডি একেটা ইম্পৰ্টেন্ট নেক্সট 9 10 11 একেটা ইম্পৰ্টেন্ট নেক্সট সাবা তোমালোক 14 15 16 একেটা ইম্পৰ্টেন্ট নেক্সট 17 18 19 একেটা কুৱেশ্যন মোস্ট ইম্পৰ্টেন্ট এতিয়া আমি সাম অধ্যায় 2 কি ইম্পৰ্টেন্ট কুৱেশ্যন আছে তোমালোক 20 নং পৃষ্ঠাৰ পৰা চাবা দাতৱ কাৰ্বনেট আৰু দাতৱ হাইড্ৰজেন কাৰ্বনেটে এচিডৰ সৈতে কিদৰে বিক্ৰিয়া কৰে এটো কুৱেশ্যন মোস্ট ইম্পৰ্টেন্ট নেক্সট চাবা তোমালোক এচিড আৰু ক্ষাৰকে পৰস্পৰ হইতে কিদৰে বিক্ৰিয়া কৰে এটো কোৱেশ্যন মোস্ট ইম্পৰ্টেন্ট নেক্সট তোমালোক চাবা কাৰ্যকলাপ 2.7 এটো কাৰ্যকলাপ মোস্ট ইম্পৰ্টেন্ট নেক্সট প্ৰশ্নলিৰ 1 আৰু 2 এই দুটা কোৱেশ্যন মোস্ট ইম্পৰ্টেন্ট নেক্সট চাবা তোমালোক প্ৰশ্নলিৰ 1 4 আৰু 5 একেটা ইম্পৰ্টেন্ট নেক্সট চাবা তোমালোক এসিড বৰষুণ কি এটো কোৱেশ্যন মোস্ট ইম্পৰ্টেন্ট নেক্সট সাবা তোমালোক প্ৰশ্নলিৰ 1 আৰু 2 এই দুটা কোৱেশ্যন মোস্ট ইম্পৰ্টেন্ট নেক্সট সাবা তোমালোক ব্ৰাইন কি এই পদ্ধতিটোক কিয় ক্লোৰো এলকালি পদ্ধতি বুলি কোৱা হয় তাৰ পিছত তোমালোক এই সমীকৰণটো শিকিবা মোস্ট ইম্পৰ্টেন্ট নেক্সট সাবা তোমালোক প্লাষ্টাৰ অফ পেৰিছ কি ইয়াৰ দুটা ব্যৱহাৰ লিখা এটো কোৱেশ্যন মোস্ট ইম্পৰ্টেন্ট নেক্সট প্ৰশ্নলিৰ 1 3 4 5 একেটা ইম্পৰ্টেন্ট নেক্সট অনুহলনিৰ পৰা চাবা তোমালোক 1 2 3 4 একেটা চাবা নেক্সট 6 7 তাৰ পিছত চাবা 8 11 13 14 একেটা মোস্ট ইম্পৰ্টেন্ট এতিয়া আমি সাম অধ্যায় 3 কি ইম্পৰ্টেন্ট কুৱেশ্যন আছে প্ৰশ্নলিৰ 1 নং কুৱেশ্যনৰ 1 2 3 4 একেটা চাবা 2 নং কুৱেশ্যন টু মোস্ট ইম্পৰ্টেন্ট নেক্সট চাবা তোমালোক প্ৰশ্নলিৰ 1 নং কুৱেশ্যন টু মোস্ট ইম্পৰ্টেন্ট 2 নং কুৱেশ্যনৰ 1 2 এই দুটা ইম্পৰ্টেন্ট নেক্সট 4 5 এই দুটা ইম্পৰ্টেন্ট নেক্সট তোমালোক চাবা সোডিয়াম ক্লোৰাইডৰ গঠন এটো ইম্পৰ্টেন্ট নেক্সট তোমালোক চাবা মেগনেছিয়াম ক্লোৰাইডৰ গঠন এটো ইম্পৰ্টেন্ট নেক্সট প্ৰশ্নলিৰ 1 নং কুৱেশ্যনৰ 2 নং কুৱেশ্যন টু ইম্পৰ্টেন্ট 2 নং কুৱেশ্যন টু মোস্ট ইম্পৰ্টেন্ট নেক্সট চাবা তোমালোক ধাতুৰ শোধন কি বিদ্যুৎ পৰিশোধন পদ্ধতিটো বৰ্ণনা কৰা এটো কোৱেশ্যন মোস্ট ইম্পৰ্টেন্ট নেক্সট চাবা প্ৰশ্নলিৰ 2 3 এই দুটা ইম্পৰ্টেন্ট নেক্সট তোমালোক চাবা প্ৰশ্নলিৰ 2 3 এই দুটা ইম্পৰ্টেন্ট
নেক্সট তোমালোক অনুশীলনীৰ পৰা চাবা 6 নং কুৱেশ্যনটো মোষ্ট ইম্পৰ্টেণ্ট নেক্সট চাবা তোমালোক 10 নং কুৱেশ্যনটো ইম্পৰ্টেণ্ট 11 নং কুৱেশ্যনটো মোষ্ট ইম্পৰ্টেণ্ট 12 নং কুৱেশ্যনৰ A B C D এই চাৰিটাৰ পৰা এটা কুৱেশ্যন 100% শিওৰ আহিব নাইলে মোক কমেন্ট কৰি কবা নেক্সট 13 আৰু 16 এই দুটা ইম্পৰ্টেণ্ট এতিয়া আমি চাম অধ্যায় 4ত কি ইম্পৰ্টেণ্ট কুৱেশ্যন আছে তোমালোক চাবা কেটিনেশ্যন কি সংপৃক্ত যৌগ আৰু অসংপৃক্ত যৌগ কি এটা ইম্পৰ্টেণ্ট নেক্সট চাবা তোমালোক প্ৰশ্নলীৰ 2 আৰু 3 এই দুটা ইম্পৰ্টেণ্ট নেক্সট 4 নং কুৱেশ্যনৰ 1 2 3 4 এটা ইম্পৰ্টেণ্ট নেক্সট 5 নং কুৱেশ্যনৰ 1 2 3 এটা ইম্পৰ্টেণ্ট নেক্সট চাবা তোমালোক যোগাত্মক বিক্ৰিয়া কি প্ৰতিস্থাপন বিক্ৰিয়া কি এই দুটা মোষ্ট ইম্পৰ্টেণ্ট তোমালোক যোগাত্মক বিক্ৰিয়া আৰু প্ৰতিস্থাপন বিক্ৰিয়া এই দুটা শিকিয়ে যাবা এই দুটাৰ পৰা এটা আহিব নেক্সট প্ৰশ্নলীৰ 1 2 এই দুটা ইম্পৰ্টেণ্ট নেক্সট চাবা তোমালোক সোডিয়ামৰ লগত বিক্ৰিয়া এইটো কুৱেশ্যন মোষ্ট ইম্পৰ্টেণ্ট মই তোমালোকক কৈ দিওঁ কেনেকৈ কুৱেশ্যন আহিব ইথানলৰ লগত সোডিয়ামৰ বিক্ৰিয়া ঘটালে কি উৎপন্ন হয় ৰাসায়নিক সমীকৰণত লিখা এইটো কুৱেশ্যন মোষ্ট ইম্পৰ্টেণ্ট তোমালোক উত্তৰত লিখিবা ইথানলৰ লগত সোডিয়াম ধাতু বিক্ৰিয়া ঘটালে হাইড্ৰোজেন গেছ আৰু সোডিয়াম ইথক্সাইড উৎপন্ন হয় তাৰ পিছত তোমালোক এইটো সমীকৰণ লিখি দিবা নেক্সট ইম্পৰ্টেণ্ট কুৱেশ্যনটো হ'ল অধিক পৰিমাণৰ গাঢ় সালফিউৰিক এচিডৰ লগত ইথানল উত্তপ্ত কৰিলে কি ঘটে ৰাসায়নিক সমীকৰণত লিখা এইটো কুৱেশ্যন মোষ্ট ইম্পৰ্টেণ্ট তোমালোক উত্তৰত লিখিবা অধিক পৰিমাণৰ গাঢ় সালফিউৰিক এচিডৰ লগত ইথানল উত্তপ্ত কৰিলে ইথানলৰ নিৰোধন গতি ইথিন উৎপন্ন হয় তাৰ পিছত তোমালোক এইটো সমীকৰণ লিখি দিবা নেক্সট চাবা তোমালোক এষ্টাৰী ববন বিক্ৰিয়া কি এষ্টাৰী ববন বিক্ৰিয়াটো লিখা এইটো কুৱেশ্যন মোষ্ট ইম্পৰ্টেণ্ট নেক্সট চাবা তোমালোক ইথানয়িক এচিডে কাৰ্বনেট আৰু হাইড্ৰোজেন কাৰ্বনেটৰ লগত কিদৰে বিক্ৰিয়া কৰে এইটো কুৱেশ্যন মোষ্ট ইম্পৰ্টেণ্ট নেক্সট প্ৰশ্নলীৰ 1 নং কুৱেশ্যনটো মোষ্ট ইম্পৰ্টেণ্ট নেক্সট চাবা তোমালোক 78 নং পৃষ্ঠাৰ পৰা চাবা তোমালোক 5 নং কুৱেশ্যনৰ A C এই দুটা ইম্পৰ্টেণ্ট নেক্সট 6 8 তাৰ পিছত 11 12 13 আৰু 15 এইকেইটা কুৱেশ্যন মোষ্ট ইম্পৰ্টেণ্ট এতিয়া আমি চাম চেপ্টাৰ 5ত কি ইম্পৰ্টেণ্ট কুৱেশ্যন আছে ডভাৰেন আৰু ট্ৰায়াড সূত্ৰটো লিখা এইটো কুৱেশ্যন মোষ্ট ইম্পৰ্টেণ্ট নেক্সট চাবা নিউল্যাণ্ডজৰ অষ্টক সূত্ৰটো লিখা এইটো কুৱেশ্যন মোষ্ট ইম্পৰ্টেণ্ট নেক্সট চাবা তোমালোক প্ৰশ্নলীৰ 2 3 এই দুটা ইম্পৰ্টেণ্ট নেক্সট চাবা তোমালোক মেণ্ডেলিভৰ শ্ৰেণী বিভাজনৰ মুখ্য সীমাবদ্ধতাটো লিখা এইটো কুৱেশ্যন মোষ্ট ইম্পৰ্টেণ্ট তোমালোক ইয়াৰ পৰা লিখিবা পৰ্যাবৃত্ত তালিকাত হাইড্ৰোজেনক নিশ্চিতভাৱে কোনো নিৰ্দিষ্ট স্থান দিব পৰা নাযায় এইটো মেণ্ডেলিভৰ পৰ্যাবৃত্ত তালিকাখনৰ মুখ্য সীমাবদ্ধতা আছিল নেক্সট চাবা তোমালোক প্ৰশ্নলীৰ 1 2 3 4 এইকেইটা ইম্পৰ্টেণ্ট নেক্সট চাবা তোমালোক ধাতুকল্প বা অৰ্ধ ধাতু কি এটা উদাহৰণ দিয়া এইটো কুৱেশ্যন মোষ্ট ইম্পৰ্টেণ্ট নেক্সট চাবা তোমালোক প্ৰশ্নলীৰ 1 3 নং কুৱেশ্যনৰ A B C নেক্সট 5 নং কুৱেশ্যনটো মোষ্ট ইম্পৰ্টেণ্ট নেক্সট চাবা অনুশীলনীৰ 1 2 3 নং কুৱেশ্যনৰ A C D 5 নং কুৱেশ্যনৰ A নেক্সট চাবা B নং কুৱেশ্যনটো মোষ্ট ইম্পৰ্টেণ্ট 6 নং কুৱেশ্যনটো মোষ্ট ইম্পৰ্টেণ্ট 7 8 আৰু 10 এইকেইটা কুৱেশ্যন মোষ্ট ইম্পৰ্টেণ্ট এতিয়া আমি চাম চেপ্টাৰ 6ত কি ইম্পৰ্টেণ্ট কুৱেশ্যন আছে প্ৰশ্নলীৰ 3 নং কুৱেশ্যনটো মোষ্ট ইম্পৰ্টেণ্ট নেক্সট জৈৱ অনুঘটক কি ইয়াৰ কাৰ্য লিখা এইটো কুৱেশ্যন মোষ্ট ইম্পৰ্টেণ্ট উৎসেচক কি ইয়াৰ কাৰ্য লিখা এইটো কুৱেশ্যন মোষ্ট ইম্পৰ্টেণ্ট নেক্সট চাবা ইয়াৰ পৰা এটা কুৱেশ্যন 100% শিওৰ আহিব কুৱেশ্যনটো কি সালোকসংশ্লেষণ কি সালোকসংশ্লেষণ প্ৰক্ৰিয়াত সংগঠিত হোৱা চৰ্তকেইটা উল্লেখ কৰা এইটো কুৱেশ্যন মোষ্ট ইম্পৰ্টেণ্ট নেক্সট তোমালোক চাবা ইম্পৰ্টেণ্ট কুৱেশ্যনটো হ'ল উদ্ভিদে কাৰ্বন ডাই অক্সাইড কেনেদৰে আহৰণ কৰে এইটো কুৱেশ্যন মোষ্ট ইম্পৰ্টেণ্ট নেক্সট চাবা তোমালোক প্ৰশ্নলীৰ 2 3 4 এইকেইটা কুৱেশ্যন মোষ্ট ইম্পৰ্টেণ্ট নেক্সট চাবা তোমালোক প্ৰশ্নলীৰ 2 3 এই দুটা ইম্পৰ্টেণ্ট নেক্সট চাবা তোমালোক
প্ৰশ্নলিৰ 2 4 5 এই তিনিটা কোৱেশ্চন মোস্ট ইম্পৰ্টেন্ট 4 5 এই দুটাৰ পৰা 100% শিওৰ এটা আহিবই তোমালোক ভালকৈ চাবা নেক্সট তোমালোক চাবা মানুহৰ ৰেচন তন্ত্ৰটো কিহেৰে গঠিত এটো কোৱেশ্চন মোস্ট ইম্পৰ্টেন্ট নেক্সট নেফ্ৰনৰ চিত্ৰটো আঁকা শিকিবা মোস্ট ইম্পৰ্টেন্ট নেক্সট প্ৰশ্নলিৰ 1 2 3 এই তিনিটা কোৱেশ্চন মোস্ট ইম্পৰ্টেন্ট এতিয়া আমি চাম অনুশীলনীৰ ভিতৰত কি ইম্পৰ্টেন্ট কোৱেশ্চন আছে 1 2 3 4 একেটা ইম্পৰ্টেন্ট 6 8 10 11 12 একেটা কোৱেশ্চন মোস্ট ইম্পৰ্টেন্ট নেক্সট আমি সাম চ্যাপ্টাৰ 7 ত কি ইম্পৰ্টেন্ট কোৱেশ্চন আছে চ্যাপ্টাৰ 7 ৰ পৰা তোমালোক চাবা আমাৰ মস্তিষ্কৰ বিভিন্ন অংশসমূহৰ নাম কি এটো কোৱেশ্চন মোস্ট ইম্পৰ্টেন্ট নেক্সট তোমালোক চাবা পেহি কুহবুৰে কেনেকৈ আকৃতি সলনি কৰে এটো কোৱেশ্চন মোস্ট ইম্পৰ্টেন্ট নেক্সট প্ৰশ্নলিৰ 1 3 5 একেটা কোৱেশ্চন মোস্ট ইম্পৰ্টেন্ট নেক্সট চাবা তোমালোক প্ৰশ্নলিৰ 1 3 4 5 একেটা কোৱেশ্চন মোস্ট ইম্পৰ্টেন্ট নেক্সট চাবা তোমালোক প্ৰশ্নলিৰ 2 আৰু 4 এই দুটা কোৱেশ্চন মোস্ট ইম্পৰ্টেন্ট নেক্সট অনুশীলনীৰ 1 2 নেক্সট চাবা তোমালোক 3 5 7 10 আৰু 12 একেটা কোৱেশ্চন মোস্ট ইম্পৰ্টেন্ট এতিয়া আমি চাম চ্যাপ্টাৰ 8 ৰ ভিতৰত কি ইম্পৰ্টেন্ট কোৱেশ্চন আছে চ্যাপ্টাৰ 8 ৰ পৰা চাবা প্ৰশ্নলিৰ 1 নং কোৱেশ্চনটো মোস্ট ইম্পৰ্টেন্ট নেক্সট চাবা তোমালোক প্ৰশ্নলিৰ 2 আৰু 4 এই দুটা কোৱেশ্চন মোস্ট ইম্পৰ্টেন্ট নেক্সট চাবা তোমালোক দীৰ্ঘছেদ এপা ফুল এটো চিত্ৰ আঁকা শিকিবা মোস্ট ইম্পৰ্টেন্ট নেক্সট তোমালোক এটো চিত্ৰ আঁকা শিকিবা মোস্ট ইম্পৰ্টেন্ট নেক্সট চাবা তোমালোক প্ৰশ্নলিৰ 1 2 আৰু 4 একেটা কোৱেশ্চন মোস্ট ইম্পৰ্টেন্ট নেক্সট অনুশীলনীৰ 1 2 3 4 6 7 8 10 আৰু 11 একেটা কোৱেশ্চন মোস্ট ইম্পৰ্টেন্ট এতিয়া আমি চাম চ্যাপ্টাৰ 9 ত কি ইম্পৰ্টেন্ট কোৱেশ্চন আছে প্ৰশ্নলিৰ 2 নং কোৱেশ্চনটো মোস্ট ইম্পৰ্টেন্ট নেক্সট চাবা তোমালোক প্ৰশ্নলিৰ 2 আৰু 4 এই দুটা কোৱেশ্চন মোস্ট ইম্পৰ্টেন্ট নেক্সট চাবা তোমালোক প্ৰশ্নলিৰ 1 2 এই দুটা ইম্পৰ্টেন্ট নেক্সট প্ৰশ্নলিৰ 1 2 এই দুটা ইম্পৰ্টেন্ট নেক্সট চাবা তোমালোক প্ৰশ্নলিৰ 2 3 এই দুটা ইম্পৰ্টেন্ট নেক্সট চাবা প্ৰশ্নলিৰ 2 নং কোৱেশ্চনটো মোস্ট ইম্পৰ্টেন্ট অনুশীলনীৰ 1 2 3 5 6 8 আৰু 11 একেটা কোৱেশ্চন মোস্ট ইম্পৰ্টেন্ট এতিয়া আমি চাম চ্যাপ্টাৰ 10 ৰ ভিতৰত কি ইম্পৰ্টেন্ট কোৱেশ্চন আছে চ্যাপ্টাৰ 10 ৰ পৰা চাবা তোমালোক প্ৰশ্নলিৰ 1 3 4 একেটা ইম্পৰ্টেন্ট নেক্সট চাবা তোমালোক উদাহৰণ 10.1 উদাহৰণ 10.2 এই দুটা মোস্ট ইম্পৰ্টেন্ট নেক্সট প্ৰশ্নলিৰ 2 নং কোৱেশ্চনটো মোস্ট ইম্পৰ্টেন্ট নেক্সট চাবা তোমালোক পোহৰৰ প্ৰতিসৰণৰ নিয়ম দুটা চাবা মোস্ট ইম্পৰ্টেন্ট নেক্সট তোমালোক প্ৰশ্নলিৰ 1 2 আৰু 5 একেটা কোৱেশ্চন মোস্ট ইম্পৰ্টেন্ট নেক্সট চাবা তোমালোক উদাহৰণ 10.3 উদাহৰণ 10.4 এই দুটা উদাহৰণ মোস্ট ইম্পৰ্টেন্ট নেক্সট ইম্পৰ্টেন্ট কোৱেশ্চনটো হ'ল লেন্সৰ ক্ষমতাৰ সংজ্ঞা দিয়া ইয়াৰ এছআই একক কি এটো কোৱেশ্চন মোস্ট ইম্পৰ্টেন্ট নেক্সট চাবা প্ৰশ্নলিৰ 1 আৰু 3 এই দুটা কোৱেশ্চন মোস্ট ইম্পৰ্টেন্ট নেক্সট চাবা তোমালোক অনুশীলনীৰ 1 2 3 4 নেক্সট চাবা 5 6 8 8ৰ এ বি সি নেক্সট 10 11 12 13 14 15 16 17 একেটা কোৱেশ্চন ভালকৈ চাবা একেটা কোৱেশ্চনৰ পৰা 100% শিওৰ কমন আহিব এতিয়া আমি চাম চ্যাপ্টাৰ 11 ৰ ভিতৰত কি ইম্পৰ্টেন্ট কোৱেশ্চন আছে তোমালোক চাবা দৃষ্টিৰ বাবে আমাক এটাৰ পৰিৱৰ্তে দুটা চকুৰ প্ৰয়োজন কিয় এটো কোৱেশ্চন মোস্ট ইম্পৰ্টেন্ট নেক্সট মায়াপিয়া কি ইয়াৰ প্ৰতিকাৰ লিখা এটো কোৱেশ্চন মোস্ট ইম্পৰ্টেন্ট নেক্সট চাবা হাইপাৰমেট্ৰোপিয়া কি ইয়াৰ প্ৰতিকাৰ লিখা এটো কোৱেশ্চন মোস্ট ইম্পৰ্টেন্ট নেক্সট প্ৰেজোবায়োপিয়া কি ইয়াৰ প্ৰতিকাৰ লিখা এটো কোৱেশ্চন মোস্ট ইম্পৰ্টেন্ট প্ৰশ্নলিৰ 1 আৰু 3 এই দুটা ইম্পৰ্টেন্ট নেক্সট চাবা এটো চিত্ৰ আঁকা শিকিবা মোস্ট ইম্পৰ্টেন্ট নেক্সট তোমালোক চাবা
এইটো চিত্ৰ আঁকা শিকিবা মোস্ট ইম্পৰ্টেণ্ট নেক্সট বৰ্ণালী আৰু বিচ্ছুৰণ কি এইটো কুৱেশ্যন মোস্ট ইম্পৰ্টেণ্ট নেক্সট তোমালোক চাবা ৰামধেনু কি ৰামধেনু কেনেকৈ সৃষ্টি হয় এইটো কুৱেশ্যন মোস্ট ইম্পৰ্টেণ্ট নেক্সট পোহৰৰ বিক্ষেপণ কি টিণ্ডেল পৰিঘটনা কি এইটো কুৱেশ্যন মোস্ট ইম্পৰ্টেণ্ট নেক্সট চাবা মুকলি আকাশৰ ৰং নীলা কিয় এইটো কুৱেশ্যন মোস্ট ইম্পৰ্টেণ্ট নেক্সট সূৰ্যোদয় আৰু সূৰ্যাস্তৰ সময়ত সূৰ্যৰ ৰং ৰঙা হয় কিয় এইটো কুৱেশ্যন মোস্ট ইম্পৰ্টেণ্ট নেক্সট চাবা অনুশীলনীৰ 6 8 10 11 আৰু 13 একেটা কুৱেশ্যন মোস্ট ইম্পৰ্টেণ্ট এতিয়া আমি চাম চেপ্টাৰ 12 ভিতৰত কি কি ইম্পৰ্টেণ্ট কুৱেশ্যন আছে উদাহৰণ 12.1 এইটো চাবা ইম্পৰ্টেণ্ট প্ৰশ্নলীৰ 2 3 এই দুটা ইম্পৰ্টেণ্ট নেক্সট চাবা উদাহৰণ 12.2 এইটো ইম্পৰ্টেণ্ট নেক্সট প্ৰশ্নলীৰ 2 3 এই দুটা ইম্পৰ্টেণ্ট নেক্সট উমৰ সূত্ৰটো লিখা ইয়াৰ গাণিতিক ৰূপটো প্ৰকাশ কৰা এইটো কুৱেশ্যন মোস্ট ইম্পৰ্টেণ্ট নেক্সট চাবা তোমালোক উদাহৰণ 12.4 নেক্সট উদাহৰণ 12.5 নেক্সট চাবা উদাহৰণ 12.6 একেটা ইম্পৰ্টেণ্ট প্ৰশ্নলীৰ 1 আৰু 4 এই দুটা ইম্পৰ্টেণ্ট নেক্সট চাবা উদাহৰণ 12.7 ইম্পৰ্টেণ্ট নেক্সট প্ৰশ্নলীৰ 1 নং কুৱেশ্যনটো মোস্ট ইম্পৰ্টেণ্ট নেক্সট চাবা উদাহৰণ 12.9 নেক্সট প্ৰশ্নলীৰ 3 4 5 এই তিনিটা ইম্পৰ্টেণ্ট নেক্সট উদাহৰণ 12.11 এইটো 100% শিউৰ আহিব কম্পাৰ্টমেণ্টেল এক্সামত নেক্সট প্ৰশ্নলীৰ 2 3 এই দুটা ইম্পৰ্টেণ্ট নেক্সট ফিলামেণ্টৰ জীৱনকাল কেনেদৰে দীঘলীয়া কৰা হয় এইটো কুৱেশ্যন মোস্ট ইম্পৰ্টেণ্ট নেক্সট বৈদ্যুতিক ক্ষমতা কি ইয়াৰ এছে একক লিখা এইটো কুৱেশ্যন মোস্ট ইম্পৰ্টেণ্ট নেক্সট উদাহৰণ 12.12 এইটো উদাহৰণ মোস্ট ইম্পৰ্টেণ্ট নেক্সট প্ৰশ্নলীৰ 1 2 এই দুটা ইম্পৰ্টেণ্ট নেক্সট চাবা অনুশীলনীৰ তোমালোক 1 2 3 4 এইকেইটা চাব নালাগে কিয়নো MCQ কুৱেশ্যন নাহে 5 চাবা 8 10 11 নেক্সট চাবা তোমালোক 17 18 নং কুৱেশ্যনৰ A B আৰু E এইকেইটা চাবা এতিয়া আমি চাম অধ্যায় 13 ভিতৰত কি কি ইম্পৰ্টেণ্ট কুৱেশ্যন আছে প্ৰশ্নলীৰ 1 নং কুৱেশ্যনটো মোস্ট ইম্পৰ্টেণ্ট নেক্সট চাবা তোমালোক প্ৰশ্নলীৰ 1 আৰু 3 এই দুটা ইম্পৰ্টেণ্ট নেক্সট চাবা তোমালোক বৈদ্যুতিক ক্ষমতা কি ইয়াৰ কাৰ্য লিখা এইটো কুৱেশ্যন মোস্ট ইম্পৰ্টেণ্ট নেক্সট চাবা তোমালোক প্ৰশ্নলীৰ 2 3 এই দুটা ইম্পৰ্টেণ্ট নেক্সট বৈদ্যুতিক জেনাৰেটৰ কি ইয়াৰ কাৰ্য প্ৰণালী লিখা এইটো কুৱেশ্যন মোস্ট ইম্পৰ্টেণ্ট নেক্সট প্ৰশ্নলীৰ 1 2 আৰু 4 এই তিনিটা কুৱেশ্যন মোস্ট ইম্পৰ্টেণ্ট নেক্সট চাবা তোমালোক প্ৰশ্নলীৰ 1 আৰু 3 এই দুটা ইম্পৰ্টেণ্ট নেক্সট তোমালোক চাবা অনুশীলনীৰ পৰা চাবা 7 8 এই দুটা ইম্পৰ্টেণ্ট নেক্সট 9 11 12 16 17 18 একেটা কুৱেশ্যন মোস্ট ইম্পৰ্টেণ্ট এতিয়া আমি চাম চেপ্টাৰ 14 ভিতৰত কি কি ইম্পৰ্টেণ্ট কুৱেশ্যন আছে প্ৰশ্নলীৰ 1 2 এই দুটা ইম্পৰ্টেণ্ট নেক্সট চাবা তোমালোক প্ৰশ্নলীৰ 1 2 এই দুটা কুৱেশ্যন মোস্ট ইম্পৰ্টেণ্ট তাৰপিছত তোমালোক চাবা প্ৰশ্নলীৰ 2 আৰু 4 এই দুটা কুৱেশ্যন মোস্ট ইম্পৰ্টেণ্ট প্ৰশ্নলীৰ 1 নং কুৱেশ্যনটো মোস্ট ইম্পৰ্টেণ্ট নেক্সট চাবা প্ৰশ্নলীৰ 2 নং কুৱেশ্যনটো মোস্ট ইম্পৰ্টেণ্ট তাৰপিছত তোমালোক অনুশীলনীৰ পৰা চাবা 4 8 আৰু 9 একেটা কুৱেশ্যন মোস্ট ইম্পৰ্টেণ্ট এতিয়া আমি চাম চেপ্টাৰ 15 ভিতৰত কি কি ইম্পৰ্টেণ্ট কুৱেশ্যন আছে প্ৰশ্নলীৰ 3 নং কুৱেশ্যনটো মোস্ট ইম্পৰ্টেণ্ট নেক্সট পৰিস্থিতি তন্ত্ৰ কি আৰু ইয়াৰ উপাদান বিলাক কি কি এইটো কুৱেশ্যন মোস্ট ইম্পৰ্টেণ্ট নেক্সট চাবা তোমালোক এইটো চিত্ৰ আঁকা শিকিবা মোস্ট ইম্পৰ্টেণ্ট তোমালোকক কুৱেশ্যনটো এনেকৈ দিব পৰিস্থিতি তন্ত্ৰত শক্তিৰ প্ৰবাহ কেনেদৰে হয় লিখা মোস্ট ইম্পৰ্টেণ্ট তোমালোক ভালকৈ শিকি যাবা প্ৰশ্নলীৰ 1 আৰু 2 এই দুটা ইম্পৰ্টেণ্ট এই দুটাৰ পৰা 100% শিউৰ এটা আহিব নেক্সট চাবা এইটো প্ৰেগ্ৰাফৰ পৰা এটা মোস্ট ইম্পৰ্টেণ্ট কুৱেশ্যন আছে কুৱেশ্যনটো হ'ল ওজন স্তৰৰ কেনেকৈ অৱক্ষয় ঘটিছে চমুকৈ লিখা অৰ ওজন স্তৰ কি আৰু ইয়াৰ কেনেকৈ অৱক্ষয় ঘটিছে 100% শিউৰ এই কুৱেশ্যনটো আহিব কুৱেশ্যন দুটা কিন্তু উত্তৰ এটাই যদি লাগে মোক কমেন্ট কৰি কবা মই তোমালোকক হোৱাটছএপৰ যোগেদি দি দিম নেক্সট চাবা প্ৰশ্নলীৰ 1 নং কুৱেশ্যনটো মোস্ট ইম্পৰ্টেণ্ট নেক্সট চাবা তোমালোক 4 6 আৰু 7 এই তিনিটা কুৱেশ্যন মোস্ট ইম্পৰ্টেণ্ট এতিয়া আমি চাম চেপ্টাৰ 16 ভিতৰত কি কি ইম্পৰ্টেণ্ট কুৱেশ্যন আছে
পৰিৱেশ ৰক্ষা কৰিবৰ বাবে তিনিটা আৰ উল্লেখ কৰা বা এনেকৈ কোৱেশ্চন দিব পৰিৱেশ ৰক্ষা কৰিবৰ কাৰণে কি আৰ ব্যৱহাৰ কৰা হয় হেকেটা বৰ্ণনা কৰা এনেকৈ কোৱেশ্চন দিব তোমালোক মনত কৰিবা পৰিৱেশ ৰক্ষা কৰিবৰ বাবে তিনিটা আৰ ব্যৱহাৰ কৰা হয় হেকেটা হৈছে ৰিডিউস হ্ৰাসকৰণ ৰিসাইকেল পুনঃচক্ৰীয়কৰণ ৰিইউজ পুনৰ্ব্যৱহাৰ তোমালোক হ্ৰাসকৰণ কি পুনঃচক্ৰীয়কৰণ কি পুনৰ্ব্যৱহাৰ কি একেটা অলপ বৰ্ণনা কৰা শিকি যাবা বহুত ইম্পৰ্টেন্ট আছে দে কোৱেশ্চনটো এনেকৈ দিব পৰিৱেশ ৰক্ষাৰ তিনিটা আৰৰ কথা আলোচনা কৰা মোস্ট ইম্পৰ্টেন্ট নেক্সট ইম্পৰ্টেন্ট কোৱেশ্চনটো হ'ল আমি আমাৰ সম্পদৰাজিৰ কিয় ব্যৱস্থাপনা কৰিব লাগে মোস্ট ইম্পৰ্টেন্ট নেক্সট প্ৰশ্নলিৰ 1 2 আৰু 4 একেটা মোস্ট ইম্পৰ্টেন্ট নেক্সট ইম্পৰ্টেন্ট কোৱেশ্চনটো হ'ল কোনে আৰু কেতিয়া খেজেৰি গছবিধক ৰক্ষাৰ কাৰণে প্ৰাণ আহুতি দিছিল এটো কোৱেশ্চন মোস্ট ইম্পৰ্টেন্ট নেক্সট চাবা তোমালোক বহনক্ষম ব্যৱস্থাপনা ওপৰত চমুটুকা লেখা শিকিবা মোস্ট ইম্পৰ্টেন্ট নেক্সট চাবা অৰণ্য ব্যৱস্থাপনাত মানুহৰ ভূমিকা এক উদাহৰণ দিয়া এটো কোৱেশ্চন মোস্ট ইম্পৰ্টেন্ট নেক্সট ইম্পৰ্টেন্ট কোৱেশ্চনটো হ'ল প্ৰশ্নলিৰ 1 2 এই দুটা মোস্ট ইম্পৰ্টেন্ট নেক্সট চাবা তোমালোক নদী বান্ধ ইয়াৰ ওপৰত চমুটুকা লেখা শিকিবা নেক্সট ইম্পৰ্টেন্ট কোৱেশ্চনটো হ'ল বৃহৎ নদী বান্ধ নিৰ্মাণৰ তিনিটা সমস্যা উল্লেখ কৰা এটো কোৱেশ্চন মোস্ট ইম্পৰ্টেন্ট নেক্সট পানী সঞ্চয়ন ইয়াৰ ওপৰত চমুটুকা লেখা শিকিবা নেক্সট তোমালোক চাবা প্ৰশ্নলিৰ 2 নং কোৱেশ্চনটো মোস্ট ইম্পৰ্টেন্ট নেক্সট চাবা তোমালোক অনুশীলনী পৰা তোমালোক 4 নং কোৱেশ্চনটো চাবা 4 নং কোৱেশ্চনটো মোস্ট ইম্পৰ্টেন্ট হৈ গল বিজ্ঞানত 16টা চেপ্টাৰ আছিল সেই 16টা চেপ্টাৰৰ ভিতৰত কি ইম্পৰ্টেন্ট কোৱেশ্চন আছিল মই তোমালোকক এইটো ভিডিঅত দেখুৱাই দিলো তোমালোকে মোক কমেন্ট কৰি কবা এক্সাম দি আহি কমন পৰিছে না নাই আৰু তোমালোকৰ যদি কোনোবা এটা কোৱেশ্চনৰ উত্তৰ লাগে মোক কমেন্ট কৰি কবা মই তোমালোকক হোৱাটছএপৰ যোগেদি দি দিম এতিয়া তোমালোক কমেন্ট কৰি কবা মানে কম্পাৰ্টমেন্টাল এক্সামৰ আগত কমেন্ট কৰি কবা কোনটো সাবজেক্টৰ মোস্ট ইম্পৰ্টেন্ট কোৱেশ্চন আনসাৰৰ ভিডিও লাগে আৰু তোমালোক ভালকৈ পঢ়িবা পাস কৰিব লাগিব যিকোনো হেল্প লাগিলে মোক কমেন্ট কৰি কবা মই তোমালোকক হেল্প কৰিবলৈ ৰেডি আছো যদি তুমি মোৰ চেনেলত প্ৰথমবাৰৰ মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিবা থ্যাংক ইউ ওয়াচিং দা ভিডিও